2024 বিহুৰ সিজন চলি আছিলে আমি যেহেতু এখন হোটেলতে আছিলো দাদা আমাৰ ওচৰলৈ আহিছিলে অলপ খঙত আহিছিলে আহি পেলাই মানে এটা ইস্যু ওলাইছিল যে পেমেন্টৰ লৈ পেলাই মেল সিঙ্গাৰৰ পেমেন্টক লৈ পেলাই ইস্যু ওলাতে তেতিয়া দাদা মানে খঙতে কৈছিলে যে পইচা পাতিবোৰ হিহঁতে কিনো কৰি আছে নাজানো মই কালি মোবাইলটো ভাঙি পেলালো নহয় মোৰ কিয় ভাঙিলা তেতিয়া হুদুতে কৈছিলে যে মোৰ 3 বছৰ হল হিহঁতে একো হিচাপ দিয়া নাই আৰু 5 কোটি টকা মোৰ একাউণ্টত নাই তেনেকৈ কৈছিলে আৰু মই তেতিয়া খুদিছিল দাদা কিয় আপুনি যেতিয়া খুদিছিলে তেতিয়া কি বুলি কয় সিদ্ধাৰ্থে তেতিয়া কৈছিলে যে কি হ'ব একো নকয় কোট মই যেতিয়া খুজু তেতিয়া পইচা নাই বুলি কয় কোট কি কৰিলে মই পইচা নাজানো এনেকৈ বুলি কৈছিলে মানে গতিকে সেই কথাটো দাদাই 2024 এপ্ৰিলতে গম পাইছিলে পইচা খেলি মেলিটো যে কিবা এটা যে হৈ আছে অনুভৱ কৰিছিল দাদাই আৰু সেইটো কাৰণে মোবাইলটো ভাঙি দিছিলে মই সুধিছিলো মোবাইলটো কি কৰিলে কৈছে ৰিপেয়াৰ কৰিব দিলো এনেকৈ কৈছে এতিয়া এনেকুৱা এটা কথাও হ'ব পাৰে হয়তো দাদাই পিছৰ ফাললৈ আৰু বেছি কথা গম পালে বা গোটেইখিনি হয়তো গমও পাই গ'ল আৰু গম পোৱাৰ পিছত হয়তো দাদাই কিবা ডিচিশনো ল'লে হয়তো ষ্ট্ৰংলি কিবা এটা সেইবোৰো চাগে সিহঁতে অনুভৱ কৰিলে সেইকাৰণে লাষ্টৰ ফাললৈ মানে এনেকুৱা হৈছিলে দাদাক মানে এৰি দিয়া নিচিনা হৈছিলে মানে বেছিকৈ খালেও খাওক মানে অকল ষ্টেজৰ সময়খিনিহে মানে তেওঁলোকে চাইছিলে বাকিখিনি সময় মানে ইমান মন দিয়া নাছিলে মানে অলপ ইগনোৰ কৰি আছিলে মানে সেইটো বিহুৰ সময়তে হওক মানে আগতে যেনেকৈ সিদ্ধাৰ্থ নিজে ইনভলভ হৈ পেলাই গোটেই কথাখিনি দাদা কেয়াৰ লৈছিলে কিন্তু পিছৰ ফাললৈ মানে বেলেগক দায়িত্ব দি দিয়ে মানে নিজে মানে সেইটোত নাথাকে সাপোজ খানা খালেনে এনেকৈ বেলেগক সুধিব কিন্তু মানে নিজে সেই বস্তুটোত কেতিয়াও দাদাক নিজে গৈ পেলাই সোধা মানে সেই ডিষ্টেঞ্চ এটা হৈছিল মানে তেওঁলোকৰ মাজত মানে নিজে কেতিয়াও মানে দাদাক কেয়াৰ লোৱা নেদেখিলোঁ মানে টেবলেট খাইছেনে নাই নুসুধে সেই বেলেগক দায়িত্ব দিব তেওঁ মানে তেওঁৰো মেনেজাৰ হ'ল মানে এনেকুৱা হৈ গ'ল মানে তেওঁ মানে ইমানেই ডাঙৰ মানুহ হৈ গ'ল আজি তেওঁ 2014 তেওঁ সোমাইছে ময়ো সোমাইছোঁ মোতকৈ দুমাহমানৰ আগত সোমাইছে কিন্তু তেওঁ আজি ইমান কোটি টকাৰ মালিক আৰু জুবিনদাৰ আজি একাউণ্ট চাবলৈ গ'লে চাগে পইচাই নাই গতিকে নিজে ঘৰ এটাও সপোনৰ বনাম ভাবি বনাব নোৱাৰিলে যোনজন ব্যক্তিয়ে ইমান কষ্ট কৰিলে অত বছৰে 52 ইয়াৰ্ছতো নিজক ভাল ঘৰ এটা তেওঁ সপোনৰ ঘৰ এটা বনাব নোৱাৰিলে গতিকে ক'ৰ পৰা চান কাঢ়ি তেওঁলোকে খালি পইচা ক'ৰ পৰা মাৰিব পাৰোঁ সেয়ে চিন্তা কৰি থাকিলে আৰু দাদাৰ পইচাবোৰ এনেধৰণে তেওঁলোকে এই খেলি মেলিবোৰ কৰি থাকিলে মানে আৰু লাষ্টলৈ দাদাই গম পাইছিলে এইটো আমাৰ আগতো প্ৰকাশ কৰিছিলে 2024 বিহুৰ টাইমতে সেইটো ছিজনতে কৈছিলে হয়তো দাদাই মানে এনেকুৱা হৈছিলে তেওঁলোকক লৈ পেলাই অতিষ্ঠ এটাও হৈ গৈছিলে আৰু মই শুনাত মানে মোক বা এজনীও কৈছে যে মানে হয়তো এই ব্যৱহাৰবোৰ বেলেগক যে কৰে সেইবোৰো বহুত গম পাইছে আৰু এইবোৰ ভিডিঅ' খেলি মেলি কথাও গম পাই পেলাই মানে ছিংগাপুৰৰ পৰা আহি পেলাই দাদাই মানে কিবা এটা মই কথা পাতিম সিহঁতৰ লগত কিবা এটা ডিচিজন ল'ম এনেকৈ মানে সেইখিনি কথা মানে দাদাই ব্যক্ত কৰিছিলে সেই বাজনীৰ আগত পৰাশী বা বুলি তেওঁ মোৰ লগত পাতিছিলে তেতিয়া কৈছিলে গতিকে সেই বস্তুখিনি তেওঁলোকে গম পাইছিলে যে এদিন নহয় এদিন ধৰাত পৰিমেই কাৰণ কি যিমান চুৰ কৰিলেও চুৰ এদিন ধৰাত পৰিবই আৰু ইমান টকা তেওঁৰ ক'ৰ পৰা আহিলে তেওঁ প্ৰত্যেকটো ছিজনত গাড়ী কিনে আৰু নিজৰ নামত নিকিনে কিন্তু সেইটো ভুল ধাৰণা মানুহৰ নিজৰ নামত নিকিনে সি হয়তো কিষাণৰ নামত কিনিব হয়তো বেলেগৰ নামত কিনিব কিন্তু তেওঁৱে গোটেই বস্তুখিনি চলাই থাকে ফৰ্চুনাৰ কিনিছে তাৰ ফৰ্চুনাৰখন তাৰ নিজৰ ইমান টকা সিটো 3 বছৰ আগলৈকেতো এজন এমপ্লয়ীহে আছিলে টিম মেনেজমেণ্টৰ সেই এমপ্লয়ী হিচাপে সি এটা চেলাৰী পায় সেই চেলাৰীটো ইমানো নহয় যে তেওঁ মানে ইমান ধনী হৈ যাব ইমান ঘপককৈ গতিকে নিশ্চয় এইটো খেলি মেলি আছে আৰু আজিলৈকেতো আমি বেণ্ড মেম্বাৰটো বাদে গোটেই জুবিনদাও গম পোৱা নাছিল যে এখন শ্ব' কিমান টকাত ৰাখে গতিকে হয়তো সেই গোটেই বস্তুটো মানে অকল তেওঁ অক্টোপাছৰ নিচিনাকৈ গোটেই ফিল্ডখিনিত হাত দিছিলে প্ৰপাৰ্টি তেওঁ চাইছিলে দাদাই ঘৰ বনাইছে সেইটো চাইছিলে তেওঁলোকে মেনেজমেণ্ট তেওঁলোকে চাইছিলে ইন'গ্ৰেশ্যন যদি কৰে মানে ফাইনেন্সখিনি চাইছিলে ইচ এণ্ড এভৰিথিং ঘৰৰ আনকি বজাৰ চজাৰ পাতিও চাগে আনিব লগা হ'লেও চাগে সেইখিনিও চাগে তেওঁলোকেও সেই মানুহৰ হতুৱাই কৰাইছিলে মানে তেওঁৰ এজন মানুহ তেওঁ নাথাকিলেও তেওঁৰ এছিষ্টেণ্টকেইটাক কোনোবা এটা হ'লেও কোনোবাক মানে ৰখাই থৈ দিয়ে মানে কোন আহিছে কোন নাই খবৰ দি থাকে মানে ভাল মানুহকেইটাক মানে ওচৰ পাজৰে আহিব নিদিয়ে যদি তেওঁলোকে বেয়া পোৱা মানুহ কোনোবা এজন আহিছে ইমিডিয়েট ফোন কৰি কৈ দিব মানে অমুক আহিছে দেই ফোন কৰি মানে জনাই দিয়ে মানে গতিকে সেই তেনেকুৱা কিছুমান কথা হৈ আছিলে সেইটো কাৰণে চব আঁতৰিও গৈছিলে লাষ্টলৈ দাদাৰ কাৰণে নহয় তেওঁলোকৰ কাৰণে অলপমান দাদাক এটা আঁতৰি আছিলে মানে আৰু দাদা সেই লাষ্টত সেই ক্ৰিমিনেল মাইণ্ডেড মানুহখিনিৰ মাজতে থাকিলে আচলতে আৰু সেইটো কাৰণে
অকলশৰীয়া অনুভৱ কৰিছিলে আৰু লাহে লাহে অনুভৱ কৰিছিল দাদাৰ গাটো বেয়া হৈ আহি আছিলে সেই বস্তুখিনি তেওঁলোকে দেখা নাছিলে নেকি চকুৰে ইমান দিন মানে লগত থাকি পেলাই এটা মেডিকেল টিম ইয়াতো লাগিছিল আচলতে ইয়াত তালেতো লাগিছিলে শ্যামকানু মহন্তে জানি পেলাইও ইমানখিনি কেলে মানে ব্যৱস্থা নকৰিলে ইমান ডাঙৰ মানুহজন লগত লৈ গৈছে সিহঁতে বা সিদ্ধাৰ্থে কিয় ব্যৱস্থা নকৰিলে শ্যামকানু মহন্তই কিয় ব্যৱস্থা নকৰিলে মেডিকেল টিম এটা আইলেণ্ডত লৈ গৈছে এটা আইলেণ্ড য'ত মানে চাৰিওফালে পানী সেই আইলেণ্ডটোত মেডিকেল টিম এটাৰ কিমান এটা ইম্পৰ্টেঞ্চ আছিলে সেইটো তেওঁলোকে ফিল নকৰিলেনে গোটেই বস্তুখিনি চালি জাৰি আমি গম পাইছোঁ ইয়াতে হয়তো কালবেবল হোমিচাইড হ'ব হুইচ ইজ এমাউণ্টিং টু মাৰ্ডাৰ আৰু তাত য'ত ইণ্টেনশ্যনটো আমি দেখিছোঁ বিত্তীয় খেলি মেলিয়ে হওক বা এইটো আৰু যেতিয়া আমি ইগনৰেঞ্চটো দেখিম তেতিয়া ইগনৰেঞ্চটো দেখি পেলাইও গম পাইছোঁ আমি যে তেওঁলোকৰ গাফিলতি হওক বা যিকোনো হওক সেইটো নেগলিজেঞ্চৰ কাৰণে ডেথ হওক বা কালবেবল হোমিচাইড হওক মুঠতে তেওঁলোকেই ৰেছপনচিবল হয় আৰু মেইনলি ৰেছপনচিবল হ'ল আছাম এছ'চিয়েশ্যনৰ মানুহখিনি তেওঁলোকে এতিয়ালৈকে কিয় অহা নাই আৰু তন্ময় ফুকন আৰু এজন আছিলে তালুকদাৰ বুলি নামটো কি আছিলে তালুকদাৰ তন্ময় ফুকন আৰু অভিমন্য তালুকদাৰ এই দুজন ব্যক্তি একদম সোনকালে আহিব লাগিছিলে তেওঁলোকে ইমান কিয় ভয় কৰি আছে মই সেইটো বুজি পোৱা নাই তেওঁলোকে হয়তো নিশ্চয় কিবা এটা কথা লুকুৱাই আছে বা তেওঁলোকে ভয় খাইছে কিবা কথা সেইটো কাৰণে অহা নাই কিয় অহা নাই যদি তেওঁলোক ইমানেই মানে নিৰ্দোষী তেওঁলোকে নিজে আহি পেলাই এছআইটিৰ ওচৰত দাদাক ইমানেই যদি ভাল পায় দাদাক ইহঁত পাৰ্টিৰ কাৰণে যদি দাদাক অকল কি সেইকণ সময় পালে হৈ গ'ল নেকি তেওঁলোকে গোটেই বস্তুটো প্লেন কৰিছে গতিকে তেওঁলোকে কিয় প্লেন কৰিলে কেলে ছিংগাপুৰত গৈ পেলাই দাদা গান গাবলৈ যোৱা মানুহজন কেলে সেইখন প্লেনিং কৰিব লাগে সিহঁতে এই মানুহজনক পানীলৈ যাবলৈ কেলে তেওঁলোকে দিলে এজনো জ্ঞানী ব্যক্তি নাছিল নে চিজাৰ অহা মানুহজনক যে পানীত নামিবলৈ দিব নালাগে সিদ্ধাৰ্থে আৰু শেখৰে নাজানিছিলে নে মানে নাম ল'বলৈ বেয়া লাগে এতিয়া ইমানেই খং উঠিছে তেওঁলোকৰ ওপৰত